সেয়াকে জানে আজি আমাৰ কামাৰপাৰা চাৰিআলিত কিন্তু মামু শ্বৰীফৰ দোকানৰ ওচৰত কিন্তু এখন ষ্টাৰ চিমেণ্টৰ মিটিং আছে। কিন্তু মিটিংখনত বহুত এটা ভাল কথা কৈছে যে কি চিমেণ্টবিলাকক কি হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু চিমেণ্টবিলাক ক'ত ক'ত ব্যৱহাৰ কৰিব লাগে এইখন কথা আমাৰ ইঞ্জিনিয়াৰে চিমেণ্ট কোম্পানী হয় গোটেই নৰ্থ ইষ্টৰ ভিতৰত। আপোনালোকে যদি গুগলতো চাৰ্চ কৰে ষ্টাৰ চিমেণ্ট পাব। নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1 চিমেণ্ট কোম্পানী আৰু এতিয়া লাহে লাহে বাহিৰতো গৈ আছে। আৰু আমাৰ ষ্টাৰ চিমেণ্টৰ ইয়াতে কিন্তু যিমান মানুহ আছে চব ভাবিছে যে বেলেগ কোনো মানুহ নাই, চব ইয়াতে আছে আমাৰ লেবাৰ আৰু মিস্ত্ৰীবিলাকে আছে, কিন্তু সিহঁতৰ কাৰণেহে এইটো মিটিং। চিমেণ্টৰ কামটো অলপ বেছি হয়, ফিনিচিংটো বেছি হয় আৰু আপোনাৰ যিটো আমাৰ মানে যিটো আইৰঙৰ হেৰিটো কৰে সেইটো ডাইৰেক্ট যেতিয়া আমাৰ ঢালাই কৰাৰ পিছতে গোলাটো মাৰিব লাগে, সেইটো গোলাটো অলপ কম মাৰিব লাগে কিন্তু অলপ আগতে মানে বেছিকৈ মাৰিব লাগিছে, এইটো অলপ কম মাৰিব লাগে। ৱাটাৰ চিল দিয়ে আমাৰ এতিয়া কিন্তু লেবাৰ মিস্ত্ৰী গিফ্ট দিয়া যিটো আছিল সেইটো গিফ্ট দিয়াটো আৰম্ভ কৰিছে। যে আমাৰ কিন্তু ইয়াতে গিফ্ট আছে, অল টোটেল গিফ্ট আছে আমাৰ 40জন মানুহৰ নাম কিন্তু ইয়াত দিয়া আছে। কিন্তু ইয়াৰ এই গিফ্টটো কিন্তু 40জন মানুহে পাব। কিন্তু ইয়াতকৈ বাহিৰত যিবিলাক মানুহ আছে কোনো একো বেয়া চেয়া নাপাব। কিন্তু আশা আছে আমাৰ যে কামাৰপাৰা চাৰিআলিত যাতে ইয়াতকৈ আৰু ডাঙৰকৈ এখন ষ্টাৰ চিমেণ্টৰ মিটিংটো দিব বুলি আমি এইখন কোম্পানী বা এইখন মেনেজাৰ বা এইখন ইঞ্জিনিয়াৰৰ ওপৰত আশা।